তো মই আহিছিলো আজি মানাস নেশ্যনেল পাৰ্কলৈ। তো আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ হ'ল ডাইৰেক্ট ঘৰৰ পৰাই। তো আজি হ'ল 26 জানুৱাৰী আৰু এতিয়া যাবলৈ ওলাইছো আমাৰ ওচৰতে থকা এখন অতি সুন্দৰ ঠাই মানাস নেশ্যনেল পাৰ্কলৈ। তো ওলালো মই আৰু মোৰ লগৰ দুজন মানাস নেশ্যনেল পাৰ্কলৈ বুলি। এনেকৈ আৰম্ভ হ'ল আমাৰ আজিৰ এই যাত্ৰা। বাৰু যি কি নহওক এনেকৈ আহি পাই গলো আমাৰ ডেষ্টিনেশ্যন মানাস নেশ্যনেল পাৰ্ক। চাহ বাগানৰ মাজত আমি ফটো উঠিলো, এতিয়া যাম আমি নদীৰ পাৰত ফটো উঠা। বাৰু এতিয়া চাহ বাগানৰ মাজৰ পৰা ওলাই আহিলো আৰু এতিয়া গৈ আছো মানাসৰ মেইন ভিউ পইণ্ট অৰ্থাৎ নদীৰ পাৰলৈ। যিহেতু চাহপাত বাগানৰ পৰা মানাসৰ নদীৰ পাৰ বেছি দূৰ নহয়, তো এতিয়া আহি পালো নদীৰ পাৰ আৰু ইফালে ভিউটো চাওক না কি মৰম লগা ভিউ। তো এতিয়া ইয়াৰ পৰা ওলাও আৰু আৰম্ভ কৰো ঘৰ অভিমুখে যাত্ৰা। তো এতিয়া ওলাই আহিলো তাৰ পৰা। এয়া হ'ল মানাসৰ মেইন এন্ট্ৰি গেট। পিছত আৰু এখন গেট আছে, এইখন হ'ল মানে মানাসৰ 2 নম্বৰ গেট। এইখন গেটৰ পৰা মানে আৰু প্ৰাইভেট কাৰৰ এন্ট্ৰি নাই, যিহেতু এইখন ফৰেষ্টৰ ভিতৰত যোৱা গেট। তো এতিয়া আৰম্ভ কৰিলো ঘৰ অভিমুখে যাত্ৰা। আমি মানে মেইন নেশ্যনেল হাইৱে হৈ অহা নাই, আমি আহিছো আনন্দ বজাৰ হৈ ভিতৰৰ ৰাস্তাৰে, যিহেতু মানে সেই পিনে আমাৰ ঘৰৰ পৰা ওচৰ হয় আৰু এনেকৈ আহি পালো ঘৰ।